তোমাৰ অদিতিৰ কথাবোৰ শুনি ভাল লাগিব পাৰে, শুনি থাকা, মোৰ একো আপত্তি নাই। এনেও তোমালোকৰ মনবোৰ বুজিবলৈ বহুত টান। কি ঠিক এইবাৰ অদিতিক ভাল পোৱাৰ আঁৰত বা কি ৰহস্য লুকাই আছে? গতিকে আপুনি নিজেই অনুসন্ধান কৰক মই কোৱা কথাত কিমানখিনি সত্যতা আছে। কথাবোৰ ইমান পাক লগা বুলি মই ভবাই নাছিলোঁ। তই অকণমান ভালদৰে কথা বতৰা পাতিলে তাই কথাবিলাক পাহৰি যাব। এইবাৰ যদি কেনেবাকৈ মূৰ্খামি কৰ নহয়, বিপদ দূৰেই হ'ব। এতিয়াৰ পৰা অকণমান মগজ খটাই কাম কৰিবি। পৰাপক্ষত মই এখেতক একো নকওঁ, কিন্তু আগলৈ যদি মোৰ এনেকুৱা লাগে যে মোৰ লগত অন্যায় হৈ আছে, তেতিয়া মোক বেয়া নাপাব। মই অদিতিক প্ৰথমৰ পৰাই লক্ষ্য কৰিছোঁ। অদিতিয়ে সদায় মোক কিবা এটা ক'ব খোজে, কিন্তু মই অদিতিয়ে ক'ব খোজা কথাবোৰ শুনিব নোখোজোঁ। অদিতিৰ লগত ক'ৰবাত অন্যায় হৈছে। মই এই বিভ্ৰান্তিবোৰ নাইকিয়া কৰিবই লাগিব। এই ভুল বুজাবুজিবোৰ দূৰ নোহোৱা পৰ্যন্ত মই শান্তিত থাকিব নোৱাৰোঁ। অদিতিৰ আগত আৰু মই সৰু হৈ থাকিব নোৱাৰিম মা। অদিতিক মই কোৱা কথাবিলাক তই কলি নে নাই? ক'লো, কিন্তু তাইহে মোক ভয় দেখুৱাইছে। তাই মোক চিনিয়ে পোৱা নাই। তোমালোকৰ কথা ভাবো কাৰণে এতিয়ালৈকে তাই কথাবোৰৰ একো উত্তৰ নিদিলোঁ। নহ'লে ৰাজ ফুকন কি আকৌ এবাৰ তাই প্ৰমাণ পাই গ'লহেঁতেন। চুপ, তই কিয় এনেকুৱা অ'? ধৈৰ্য ধৰাৰো এটা সীমা থাকে মা। তাইৰ আছে কি? কিমান টকাৰ মানুহ তাই? মোৰ ঘৰতে থাকে তাই মোক কথা শুনাব আৰু মই মনে মনে বহি থাকিম? কাৰো ওচৰতে সৰু হৈ থকাৰ মোৰ কোনো ধৈৰ্য নাই। হ'ব, মই শিকোৱাৰ দৰে তই কথাবিলাক কৈছ নহয়, এতিয়া আৰু একোকেই নকবি। নকওঁ, কিন্তু সদায় মই অদিতিৰ ওচৰত সৰু হৈ থাকিব নোৱাৰিম। কথাটো তোমাক মই আজিয়ে ক'লো, পাছত মোক বেয়া নাপাবা। আৰু এই কথাটো তাইকো ভালদৰে বুজাই দিবা। সদায় কাৰণে নালাগে নহয়, কেইদিনমানৰ কাৰণেহে। অঁ, কেইদিনমানৰ কাৰণেহে আমি অদিতিক ইয়ালৈ আনিছোঁ। ছাৰ, সোমাব পাৰিম? আহক। ভালনে আপোনাৰ? ছাৰ, মোৰ ভাল। ছাৰ, বহুদিনৰ পিছত আপুনি অফিচলৈ আহিছে বুলি গম পাই খুব ভাল লাগিছে। থেংক ইউ। ছাৰ, আগৰ নিচিনাকৈ অফিচলৈ আহি থাকিবনে? ভাবিছোঁ। অঁ, নহয় মানে কোনোবা দিনে কোৱা শুনিলোঁ আপুনি প্ৰায় অফিচ এৰিছেই। আচলতে এটা বিশেষ কামৰ কাৰণে মই দিল্লীলৈ যাব লগা হৈছিল। অঁ, নহয় মানে আপুনি অফিচত থাকিলে আমাৰ মনবিলাক ভাল লাগি থাকে। অফিচ ছাৰ নেৰিব। হয় নেকি? হয়। ঠিক আছে, আপুনি তেনেহ'লে সকলোকে ক'ব আমি কাইলৈ লগ হ'ব লাগিব। দুপৰীয়া 3 বজাত মই মিটিং দিছোঁ বুলি ক'ব। হ'ব ছাৰ। আৰু আপোনাৰ লগত মোৰ এটা বিশেষ কথা আছে। ছাৰ, কওকচোন। আজি আপুনি মোক এটা সঁচা কথা ক'ব লাগে। সঁচা কথা? মই ঠিক বুজা নাই। আপোনাৰ হয়তো মনত নাই, এমাহমানৰ আগতে আপুনিয়ে মোৰ ৱাইফৰ লগত এজন ল'ৰাই কথা পাতি থকা ভিডিঅ' এটা দেখুৱাইছিলে। আৰু আপুনি কৈছিল যে সেই ভিডিঅ'টোক লৈ সকলোৱে চৰ্চা কৰিছে। হয় ছাৰ। সেই ভিডিঅ'টো ভাইৰেল হৈছিল আৰু সেই কথাষাৰ সকলোৰে মুখে মুখে। আজি আপুনি মোক সঁচা কথাটো কওক, আপুনি সেই ভিডিঅ'টো পালে ক'ত? কিয় আপুনি মোক সেইখিনি কথা কৈছিল? সেই ভিডিঅ'টো কাৰ মোবাইললৈ কেনেকৈ আহিল আৰু আপুনি কেনেকৈ পালে সেইটো কওক। ছাৰ, ইমান দিনৰ পিছত আপুনি অফিচলৈ আহিছে, সেইবিলাক থাকক দিয়ক। এইবোৰ এতিয়া অতীত হ'ল। ৰ'ব, আপোনাৰ কাৰণে মই গাখীৰ চাহ একাপ বনাবলৈ কওঁ। অঁ বৰ্মন। ৰ'ব, মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ আপুনি ইয়াৰ পৰা যাব নোৱাৰে। কাপোৰ পেকিং কৰিছা যে? মই মাহঁতৰ ঘৰলৈ যাওঁ। হঠাৎ? অঁ, কিয়? সকলো কথা মই তোমাক ক'ব লাগে বুলি ভবা নাই। মানে? কিছুমান সিদ্ধান্ত তোমালোকেওতো হঠাৎ লোৱা, তেতিয়া মই প্ৰশ্ন কৰোঁ জানো? কি ক'ব খুজিছা তুমি? মোৰ উভতি আহোঁতে পলম হ'ব, মই জীউকো লগত লৈ যাম। ময়ূৰী, মই তোমাক যি সুধিছোঁ সেই প্ৰশ্নৰ উত্তৰ দিয়া। এইবোৰ কি নাটক কৰিছা? মোৰ এইখন ঘৰত থাকি ভাল নলগা হৈছে। চোৱা ময়ূৰী, মোৰ মূৰটো গৰম হৈ আছে আৰু গৰম নকৰিবা। তাকেইতো সুধিছোঁ, আচলতে হৈ আছে কি? সকলো কথা তোমাক ক'ব লাগিব বুলি কিবা কথা আছে নেকি? মাইকী মানুহ অলপ মাইকী মানুহৰ দৰে থাকা। বেছি চিঞৰ বাখৰ কৰিবা, অশান্তি হৈ যাব। কিন্তু চুপ! একদম চুপ।
কি হ'ল আপুনি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে যে ছাৰ এইবোৰ কথা থাকক দিয়ক এইবোৰ কথা লাগি থাকিলে আপোনাৰ সমস্যাহে বাঢ়িব আপুনি হয়তো নাজানে সেই ভিডিঅ'টো মই দেখাৰ পাছত মোৰ ঘৰখনৰ কি অৱস্থা হৈছিল কিন্তু এতিয়া মই কথাবোৰ জানিবই লাগিব আপুনিয়ে মোক সেই ভিডিঅ'টো দেখুৱাইছিল গতিকে সেই ভিডিঅ'টো ক'ৰ পৰা কেনেকৈ সকলোৰে মোবাইললৈ আহিল সেই কথাটো আপুনিয়ে উলিয়াব লাগিব যদি নোৱাৰে মোক ক'ব মোৰ উপায় আছে মই আপোনাক 3 দিনৰ সময় দিছোঁ আচল কথাটো কি আপুনি উলিয়াই মোক জনাওক যিমান সোনকালে হয় সিমানেই ভাল অদিতি কিয় এইখন ঘৰলৈ উভতি আহিল বা অদিতিৰ লগত জড়িত যিকোনো প্ৰশ্ন যদি তুমি মোক কৰা নহয় চাবা মোতকৈ আৰু বেয়া কোনো নহ'ব এইকেইদিন অদিতিয়ে যাতে তোমাৰ পৰা একো অশান্তি নাপায় তোমাৰ জানিবলগীয়া কথা এইখিনিয়ে বেছি স্মাৰ্ট হৈ নেদেখুৱাবা জানিব লগা কথাটো বহুত আছে সকলোতকৈ বেছি অদিতিক তুমিয়ে বেয়া পাইছিলা অদিতিৰ লগত তোমাৰ সমস্যাটো কি এতিয়া আকৌ হঠাতে তুমি অদিতিক ভাল পোৱা হ'লা কিয় ময়ূৰী সময় হ'লে ময়ো ৰ'ম কাৰণ নিশ্চয় আছে অদিতি আহিছে তাইৰ লগত মই কথা পাতিম তোমাক মই বাৰে বাৰে কৈছোঁ যে অদিতিৰ লগত কোনো কথাই নাপাতিবা এতিয়ালৈকে ভালকৈ বুজাই আছোঁ ইয়াতকৈ আৰু ভালকৈ বুজাব মই নাজানো কওকচোন আপুনি আকৌ থানালৈ আহিবলগীয়া হ'ল যে কেছটো একো সমাধান হোৱা নাই নেকি নাই হোৱা এইবোৰ সোনকালে ডিভৰ্চৰ কথা পাতি আজৰি হ'ব লাগে তাকেইতো আপুনি মোক এটা কথা কওকচোন কি মানে আমি অদিতিক যৌতুক দাবী কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ দিয়া বুলি যে আপুনি কৈছিল সেই কথাটো সঁচা নেকি সঁচা নহ'লে আপোনাক ঘৰত ক'বলৈ যাওঁনে তাকেইতো সেই কথাটোকে খাটাংকৈ জানিবলৈ আহিছোঁ মই সেই এজাহাৰখনৰ কপি চাব খোজোঁ কিয় মই বুজা নাই মোৰ সন্দেহ হৈছে আপুনি মোক মিছা কথা কৈছে মোৰ মতে অদিতিয়ে মোৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ দিয়াই নাছিল তাৰমানে মই মিছা মাতিছোঁ চাওক আপোনাতকৈ মই মোৰ পত্নীক বেছিকৈ বিশ্বাস কৰোঁ অদিতি আৰু মই ভাল পাই বিয়াত বহিছোঁ অদিতিয়ে আজি মোক নিজ মুখেৰে কৈছে যে তাই মোৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ দিয়াই নাই যদি এফআইআৰখন আছে তেনেহ'লে তাত অদিতিৰ হাতৰ আখৰ বা চহী নিশ্চয় থাকিব আজি চাওঁ কাৰ কথা সঁচা ৰ'ব মই এতিয়াই বিচাৰোঁ চিয়'ৰ মই সময় লৈ আহিছোঁ আজি মই সঁচা কথাটো জানিবই লাগিব যিদিনা কেছ দিয়া বুলি আপুনি আমাৰ ঘৰত কৈছিল সেই দিনটো আৰু তাৰিখটো মোৰ স্পষ্টকৈ মনত আছে সেই তাৰিখৰ কেছ ডায়েৰীখন চাওক সকলো ওলাই যাব মই কৈছোঁ আপুনি সেই মানুহগৰাকীক একেবাৰেই বিশ্বাস নকৰিব যাওক মই আপোনাক আগতেও কৈছোঁ এতিয়াও কওঁ আপুনি মোৰ পত্নীৰ বিষয়ে বেয়াকৈ নক'ব প্লিজ আপুনি হয়তো নাজানে মই অদিতিক আমাৰ ঘৰলৈ উভতাই আনিছোঁ তুমি অদিতিক লৈ ভাবিবলগীয়া একোৱেই নাই নহয় অদিতি সদায় কাৰণে এইখন ঘৰলৈ অহা নাই সদায় কাৰণে অহা নাই মানে কেইদিনমানৰ কাৰণেহে আহিছে মা ময়ূৰীক বুজোৱা সেইজনীয়ে ঘৰ এৰি যাবলৈ ওলাইছে ময়ূৰী ঘৰ এৰি যাবলৈ ওলাইছে কিন্তু কিয় মোৰ মগজটোৱে কাম নকৰা হৈ গৈছে মা এফালে অদিতিয়ে মূৰ গৰম কৰি আছে আৰু এফালে এইজনীয়ে কথাটো কি অদিতি এইখন ঘৰলৈ উভতি অহাৰ কাৰণে তাই আজিকালি মোক ভালদৰে নামাতাই হ'ল অনবৰতে মুখখন উফন্দাই থাকে তাইৰ মতে অদিতি হেনো এইখন ঘৰলৈ আহিবই নালাগিছিল কি কাৰণত অদিতি এইখন ঘৰলৈ উভতি আহিছে সেইটো এতিয়া তাইক মই ভালদৰে বুজাবও নোৱাৰোঁ মই পাগল হৈ যাম মা এনেও আজিকালি এইজনীৰ মুখত অলপ বেছিকৈ চলিবলৈ লৈছে কোনোবা দিনাখন মই ৰচোন তই ইমান হুলস্থুল নকৰিবি ময়ূৰীক মই বুজাম আচল কথাটো তাই নাজানাৰ কাৰণেহে আপত্তি কৰিছে এনেও আজিকালি এইখন ঘৰত থাকিবলৈ মন নোহোৱা হৈছে
আপুনি বেলেগ এটা সময়ত আহক কিয় এফআইআৰখন বিচাৰি পোৱা নাই ইমান অসাৱধান হয়নে মানে থানাত কেছ ডায়েৰী লিখা ল'ৰাজন অহা নাই ছুটীত আছে সিয়ে ক'ৰবাত বেলেগ ফাইলত ৰাখিছে ছুটীত থকা ল'ৰাজনে কেছ ডায়েৰীখন লগত লৈ যাব জানো আপুনিয়ে এবাৰ চাই দিয়কচোন শুনক মই এতিয়া এটা বেলেগ কেছত যাবলৈ ওলাইছোঁ মোৰ একেবাৰে সময় নাই হয় নেকি মই ক'লোৱেই দেখোন আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত কেছ দিয়াটো হয় মই এনেই নকওঁ নহয় আজি কিছুদিন আগতে সেই সাংবাদিক ল'ৰাজনৰ লগত আপোনাৰ পত্নীয়ে আকৌ থানালৈ আহিছিল মই কৈছোঁ আপুনি সেই মানুহগৰাকীক একেবাৰেই বিশ্বাস নকৰিব চাওক মই আপোনাক আগতেও কৈছোঁ এতিয়াও কওঁ আপুনি মোৰ পত্নীৰ বিষয়ে বেয়াকৈ নক'ব প্লিজ আপুনি হয়তো নাজানে মই অদিতিক আমাৰ ঘৰলৈ উভতাই আনিছোঁ অদিতিয়ে মোক নিজ মুখেৰে কৈছে যে তাই মোৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ দিয়াই নাছিল যদি দিয়াই নাছিল তেনেহ'লে আপুনি মোক মিছা কথা কৈছিল কিয় মই এতিয়া এই বিষয়ে RTI কৰিম সঁচা কথাবোৰ মই জানিবই লাগিব ইনফেক্ট এই বিষয়ে মই DGP ছাৰৰ লগত কথা পাতিম বুলিও ভাবিছোঁ আপুনি কাৰ নিৰ্দেশনাত মোক মিছা কথা কৈছিল এই কথাটো মই জানিবই লাগিব আপোনাক মই 7 দিনৰ সময় দিছোঁ আপুনি মোক সকলো সঁচা কথা কওক অন্যথা অদিতিয়ে দিয়া এফআইআৰ কপিখন মোক দেখুৱাওক অৱশ্যে এফআইআৰখন ভালকৈ ৰাখিব কোৰ্টত দৰকাৰ হ'ব পাৰে নীৰৱ তুমি ক'ব আপুনি মোক একো নুবুজাব এতিয়া মই আহোঁ আকৌ লগ পাম এইবাৰ মই আচল ৰহস্য উলিয়াইহে এৰিম ময়ূৰী তুমি বোলে ঘৰলৈ যাম বুলি কৈছা অঁ মা মোৰ ইয়াত থাকি ভাল নলগা হৈছে তোমাৰ সমস্যাটো গোট মই বুজি পাইছোঁ অদিতিক লৈ নহয় জানো হয় তুমি অদিতিক লৈ ভাবিবলগীয়া একোৱেই নাই নহয় অদিতি সদায় কাৰণে এইখন ঘৰলৈ অহা নাই সদায় কাৰণে অহা নাই মানে কেইদিনমানৰ কাৰণেহে আহিছে গুচি যাব মই বুজি পোৱা নাই তোমাক আচল কথাবিলাক কোৱাই নাই নহয় কি কথা তুমি আকৌ এইবিলাক কথা আনৰ আগত নক'বা ইলেকশ্যন নোযোৱালৈকে অদিতি এইখন ঘৰত থাকিব তেতিয়ালৈকে আমি তাইক মৰম চেনেহেৰে এইখন ঘৰত ৰাখিব লাগিব আৰু ইলেকশ্যনটো যোৱাৰ পাছতে নীৰৱে অদিতিৰ লগত ডিভৰ্চৰ কথাবিলাক স্পষ্টকৈ পাতিব ইলেকশ্যনৰ লগত অদিতি আৰু নীৰৱৰ সম্বন্ধ কি চোৱা ময়ূৰী তুমিতো জানা অদিতিয়ে নীৰৱৰ ওপৰত কেছ কৰি থৈছে ইলেকশ্যনটো আহি আছে এইবিলাক কথা যদি কেনেবাকৈ বাহিৰত ওলায় তেনেহ'লে আমাৰেই ইমেজ নষ্ট হ'ব গতিকে কিছুদিন এইবিলাক কথা গাপটি ৰাখিব লাগিব নহ'লে আমাৰেই বেছি ক্ষতি হ'ব দেউতাৰ এটা সপোন আছিল ৰাজক লৈ অদিতিৰ কথাবিলাকৰ কাৰণে যদি কেনেবাকৈ ৰাজ ইলেকশ্যনত হাৰিব লগা হয় বৰ ডাঙৰ কথা হ'ব সেইকাৰণে তোমাক কৈছোঁ অলপ দিনৰ কাৰণে অদিতিৰ লগত মিলা মিছাকৈ থাকা আৰু ভুল কৰিছিলে অদিতিয়ে এতিয়া আকৌ আমিয়ে তাইৰ ওচৰত সৰু হৈ থাকিব লাগিব লাগিব কেতিয়াবা নিজৰ স্বাৰ্থৰ কাৰণে এইবোৰ কৰিব লাগিব চোৱা ময়ূৰী অদিতিৰ কথাবিলাক এতিয়াও বাহিৰত প্ৰচাৰ হোৱা নাই কেনেবাকৈ যদি অপজিশ্যন পাৰ্টীয়ে এইবিলাক কথা গম পায় তেনেহ'লে যদি নিউজ কৰে আমাৰে ইমেজ বেয়া হৈ যাব ইফালে অদিতিহঁতৰ ঘৰখনৰ কথাটো জানাই অভাৱী মানুহ টকা পইচাৰ কাৰণে যিকোনো কাম কৰিব গতিকে অকণ দকৈ চিন্তা কৰি কামবিলাক কৰিবা নহ'লে আমাৰেই বিপদ হ'ব কিন্তু অদিতিয়েতো এইবোৰ কথা নীৰৱক নকওঁ বুলি কৈছিল তুমি নীৰৱক ফোন এটা কৰাচোন কেইবাবাৰো কৰিছোঁ কিন্তু সি ফোনটো ধৰা নাই অদিতিক এইখন ঘৰলৈ ঘূৰাই আনি সমস্যাটো ডাঙৰহে কৰিলোঁ নেকি হেল্ল' ছাৰ ভালে আছেনে অঁ কওক মানে ছাৰ অলপ আগতে আপোনাৰ সৰু ল'ৰা থানালৈ আহিছিল নীৰৱ আকৌ সোণাপুৰ থানালৈ কিয় গৈছিল ছাৰ নীৰৱ থানালৈ আহি অদিতি বৰুৱাৰ কেছটো সঁচাকৈ দিছে নে নাই সুধিছিল মই দিয়া বুলিয়ে কৈছোঁ নীৰৱে আকৌ এইবোৰ সুধিবলৈ গৈছিল কিয় ক'ব নোৱাৰোঁ ছাৰ অদিতিয়ে থানাত কেছ দিয়াৰ
ৰেকৰ্ড বিচাৰিছে হয় নেকি? আৰু যদি মই সেইবোৰ দেখুৱাব নোৱাৰোঁ তেনেহ'লে মোৰ ওপৰত RTI কৰিব। ৰ'ব, আপুনি চিন্তা কৰিব নালাগে। মই নীৰৱলৈ ফোন কৰি আছোঁ। এইবোৰ একো নহয়, মই যি কৰিবলগীয়া আছে কৰি আছোঁ। ছাৰ আপুনি তাক বুজাওক। ঠিক আছে। হঠাৎ আকৌ নীৰৱ সোণাপুৰ থানালৈ গ'ল কিয়? অদিতিয়ে কিবা ক'লে নেকি? এইকেইদিন দোকানখনতো মন কাণ দিব পৰা নাই। ঢেৰ বস্তু নাইকিয়া হৈ আছে বুজিছা। কাষ্টমাৰ আহি আহি ঘূৰিয়ে গৈছেহি। বস্তু অকণমান আনি ভৰাই নথয়নো কিয় দোকানত? আজি মানে এই হ'লচেলাৰ কেইখনলৈ যাম। টেম্পো এখনো মাতি থৈছোঁ। তুমি এটা কাম কৰিবাহে, এঘণ্টামান পিছত তুমি দোকানলৈ আহিবা। তুমি দোকানতে বহিবা, মই বজাৰলৈ যাম। বজাৰলৈ যাম মানে সময় লাগিবহে, ঢেৰ বস্তু কিনিবলৈ আছে বুজিছানে। আপুনি গৈ থাকক দোকানলৈ, মই অলপ পিছত গৈ ঠিক আছে, আহিবা তেতিয়াহ'লে। অঁ, নীৰৱ কোন আহিছে আৰু? নাই মা, মই অকলে আহিছোঁ। অকলে? হঠাৎ? সকলো ঠিকেই আছেতো? সকলো ঠিকেই আছে মা। এটা বিশেষ কথা সুধিবলৈ মই আজি ইয়ালৈ আহিছোঁ। সেই অফিচৰ পৰা ইয়ালৈ গুচি আহিলোঁ। আহোঁতে থানাত সোমাই আহিছোঁ। থানাত? নাই নাই দেউতা, চিন্তা কৰিবলগীয়া একো নাই। কিন্তু তুমি বহি লোৱাচোন। নীৰৱ সোণাপুৰ থানালৈ গৈছে? সিটো মোক এবাৰো কোৱা নাই। তাকেইতো ভাবিছোঁ, হঠাৎ সি থানালৈ যোৱা সিদ্ধান্তটো কিয় ল'লে? নীৰৱক নিশ্চয় অদিতিয়ে এইবিলাক কৰিবলৈ কৈছে। কিন্তু অদিতিয়েতো এইবোৰ কথা নীৰৱক নকওঁ বুলি কৈছিল। তুমি নীৰৱক ফোন এটা কৰাচোন। কেইবাবাৰো কৰিছোঁ, কিন্তু সি ফোনটো ধৰা নাই। অদিতিক এইখন ঘৰলৈ ঘূৰাই আনি সমস্যাটো ডাঙৰহে কৰিলোঁ নেকি? ৰ'বা, মই অদিতিক কথাবিলাক সুধো। নালাগে, আগতে নীৰৱৰ লগত কথাবোৰ পাতি লওঁ, তাৰপিছত অদিতিক সুধিব লাগিব। লাহে লাহে